নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ এছএছচি ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট মুকলি হৈছে। 1340টাকৈ পোষ্ট মুকলি হৈছে। আপুনি যদি এই পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু এছএছচি ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে, প্ৰায় 1340টাকৈ পোষ্ট মুকলি হৈছে। জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিটো ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। পোষ্টসমূহৰ লাষ্ট ডেটটো হৈছে 21/7/2025। 21 জুলাই তাৰিখলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে লিখা আছে, ষ্টাফ চিলেকশ্যন কমিশ্যন has released an employment notification for the recruitment of 1340 posts of junior engineer, civil, electrical and mechanical for various ইয়াতে আপুনি ভেৰিয়াছ পোষ্ট দেখিবলৈ পাইছে। যিহেতু 1340টাকৈ পোষ্ট দেখিবলৈ পাইছে। জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টসমূহ হয় চিভিল, ইলেক্ট্ৰিকেল এণ্ড মেকানিকেলত পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব, যদিহে আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয় বা এলিজিবল হয়। ইয়াতে এছএছচি জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিক্ৰুটমেণ্ট 2025ৰ ডিটেইলছটো হৈছে নেম অফ এক্সামিনেশ্যনৰ নাম হৈছে তোমাৰ এছএছচি জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, মেকানিকেল এণ্ড ইলেক্ট্ৰিকেল এক্সামিনেশ্যন 2025। ইয়াতে টোটেল পোষ্ট আছে 1340টা পোষ্ট মুকলি হৈছে। নেম অফ পোষ্ট, ইয়াতে পোষ্টসমূহৰ নাম হৈছে BRO, যিটো চিভিল, ইলেক্ট্ৰিকেল এণ্ড মেকানিকেলৰ পোষ্ট দেখিবলৈ পাব। লগতে আপোনাৰ CPWD, ইয়াত আপোনাৰ চিভিল এণ্ড ইলেক্ট্ৰিকেল পোষ্ট দেখিবলৈ পাব। যিটো চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন আছে তাতো আপুনি চিভিল এণ্ড মেকানিকেলৰ পোষ্ট দেখিবলৈ পাব। ব্ৰহ্মপুত্ৰ বৰ্ডত আছে চিভিলৰ পোষ্ট। এই ধৰণৰ আপুনি পোষ্টসমূহ দেখিবলৈ পাব। FBP আছে, ইয়াতে চিভিল ইলেক্ট্ৰিকেল পোষ্ট দেখিবলৈ। MES আছে। যদি আপুনি পোষ্টসমূহৰ ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এই ধৰণৰ পোষ্টসমূহ আপুনি দেখিবলৈ পাব। ইয়াতে পোষ্টসমূহৰ এপ্লাই কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। যিটো চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টত আপোনাৰ যিটো CPWD ডিপাৰ্টমেণ্টৰ চাকৰি আছে, সেইটোত আপুনি 32 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। অদাৰ্ছত আপুনি যিখিনি বেলেগ পোষ্ট আছে তাত আপুনি 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে এজ ইলেকশ্যনটোতো দিয়া আছে, আপোনাৰ কেটেগৰী ৱাইজ আপোনাৰ এজ ইলেকশ্যনটো দিয়া আছে। যদি আপুনি SC হয় বা ST হয় তেতিয়াহ'লে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যনটো দিয়া হ'ব। লগতে যদি আপুনি OBC কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যনটো পাব। PWD আনৰিজাৰ্ভড হ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন পাব। PWD OBCৰ হ'লে 13 বছৰকৈ এজ ইলেকশ্যন পাব। PWD SC আৰু ST হ'লে আপুনি 15 বছৰকৈ এজ ইলেকশ্যনটো পাব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে। যিটো CW চিট আছে, যিটো চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনৰ পোষ্ট আছে, তাত আপোনাৰ ডিগ্ৰী, ডিপ্ল'মা লাগিব, তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিটো BRO মানে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ যিখিনি পোষ্ট মুকলি হৈছে, তাতো আপোনাৰ ডিগ্ৰী থাকিলে আপুনি সেই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হ'লে আপুনি এপ্লাইটো কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে এপ্লাই কৰা লিংক দিয়া আছে। ইয়াতে অৰ্ডাৰ পোষ্টৰ কাৰণে যিখিনি বাকী পোষ্টসমূহ মুকলি হৈছে, সেই পোষ্টসমূহৰ কাৰণেও আপোনাক ডিপ্ল'মা লাগিব। ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা আপোনাৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহ'লে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব ল'ব পাৰিব। ইয়াতে ষ্টাৰ্টিং ডেটটো হৈছে আপোনাৰ 30 জুন তাৰিখৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লগতে আপোনাৰ এপ্লাই লাষ্ট ডেটটো 21 জুলাই তাৰিখলৈকে লাষ্ট ডেটটো আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। জয় হিন্দ, জয় অসম।